নমস্কাৰ। কথাটো হয় যোৱা 2 মে আমাৰ ইয়াতে মহিলা এগৰাকী আহি কমপ্লেইন দিছিল যে তেওঁক গ্যাংৰেপ কৰা হৈছে। আমাৰ তাত মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে আহিছিল। আমি তেওঁক ট্ৰিটমেণ্টৰ বাবে হস্পিটেলত ভৰ্তি কৰি ট্ৰিটমেণ্ট দি আছোঁ। আজি তেওঁৰ অৱস্থা মোটামুটি ষ্টেবল বুলি মই খবৰ লওঁ। তেওঁক তাৰমানে দলবদ্ধভাৱে গণধৰ্ষণ কৰিছিল বুলি তেওঁ আমাক জনাইছিল। ঘটনাটো লালা পুলিচ ষ্টেচনৰ আণ্ডাৰত সংঘটিত হৈছিল। এইকাৰণে আমি সেই বিষয়ে বিশেষ আমি আৰু গম নাপাওঁ। ফিজিকেল ইঞ্জুৰি আছিল, ব্লিডিং আছিল, প্ৰফিউজ ব্লিডিং আছিল, পাৰ ভেজাইনা। এইবিলাক আমাৰ মেডিকেল ট্ৰিটমেণ্ট আমি কৰিছোঁ। বাকী ইনভেষ্টিগেশ্যন এতিয়া পুলিচে কৰিব, এইটো সত্যতা নিৰ্ণয় কৰিব আৰু আশা কৰিছোঁ দোষীক উপযুক্ত শাস্তি দিব। নমস্কাৰ। কথাটো হয় যোৱা 2 মে আমাৰ ইয়াতে মহিলা এগৰাকী আহি কমপ্লেইন দিছিল যে তেওঁক গ্যাংৰেপ কৰা হৈছে। আমাৰ তাত মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে আহিছিল। আমি তেওঁক ট্ৰিটমেণ্টৰ বাবে হস্পিটেলত ভৰ্তি কৰি ট্ৰিটমেণ্ট দি আছোঁ। আজি তেওঁৰ অৱস্থা মোটামুটি ষ্টেবল বুলি মই খবৰ লওঁ। তেওঁক তাৰমানে দলবদ্ধভাৱে গণধৰ্ষণ কৰিছিল বুলি তেওঁ আমাক জনাইছিল। ঘটনাটো লালা পুলিচ ষ্টেচনৰ আণ্ডাৰত সংঘটিত হৈছিল। এইকাৰণে আমি সেই বিষয়ে বিশেষ আমি আৰু গম নাপাওঁ। ফিজিকেল ইঞ্জুৰি আছিল, ব্লিডিং আছিল, প্ৰফিউজ ব্লিডিং আছিল, পাৰ ভেজাইনা। এইবিলাক আমাৰ মেডিকেল ট্ৰিটমেণ্ট আমি কৰিছোঁ। বাকী ইনভেষ্টিগেশ্যন এতিয়া পুলিচে কৰিব, এইটো সত্যতা নিৰ্ণয় কৰিব আৰু আশা কৰিছোঁ দোষীক উপযুক্ত শাস্তি দিব। নমস্কাৰ। কথাটো হয় যোৱা 2 মে আমাৰ ইয়াতে মহিলা এগৰাকী আহি কমপ্লেইন দিছিল যে তেওঁক গ্যাংৰেপ কৰা হৈছে। আমাৰ তাত মেডিকেল ট্ৰিটমেণ্টৰ কাৰণে আহিছিল। আমি তেওঁক ট্ৰিটমেণ্টৰ বাবে হস্পিটেলত ভৰ্তি কৰি ট্ৰিটমেণ্ট দি আছোঁ। আজি তেওঁৰ অৱস্থা মোটামুটি ষ্টেবল বুলি মই খবৰ লওঁ। তেওঁক তাৰমানে দলবদ্ধভাৱে গণধৰ্ষণ কৰিছিল বুলি তেওঁ আমাক জনাইছিল। ঘটনাটো লালা পুলিচ ষ্টেচনৰ আণ্ডাৰত সংঘটিত হৈছিল। এইকাৰণে আমি সেই বিষয়ে বিশেষ আমি আৰু গম নাপাওঁ। ফিজিকেল ইঞ্জুৰি আছিল, ব্লিডিং আছিল, প্ৰফিউজ ব্লিডিং আছিল, পাৰ ভেজাইনা। এইবিলাক আমাৰ মেডিকেল ট্ৰিটমেণ্ট আমি কৰিছোঁ। বাকী ইনভেষ্টিগেশ্যন এতিয়া পুলিচে কৰিব, এইটো সত্যতা নিৰ্ণয় কৰিব আৰু আশা কৰিছোঁ দোষীক উপযুক্ত শাস্তি দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।